ওদালগুৰি জিলা সাহিত্য সভাৰ আৰু ইকৰাবাৰী সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনখনি সাফল্যমণ্ডিতৰে সামৰণি পৰে। ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি তজৰ আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক দুলাল নাথ। কৌতুক অভিনেতা পাপন শৰ্মাৰ লগতে বহুসংখ্যক সন্মানীয় অতিথি উপস্থিত থাকে। সভাত ৩খন গ্ৰন্থৰ লগতে জিলা সভাৰ স্মৰণিকা উন্মোচন কৰা হয়। সভাত জিলাখনৰ ভিতৰত ২০২৫ বৰ্ষৰ উচ্চ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে সৰ্বোচ্চ নম্বৰ প্ৰাপক ছাত্ৰ ছাত্ৰীলৈ সোঁৱৰণি শৈক্ষিক বঁটা ২০২৫ আৰু বিশিষ্ট কবি নিৰুপমা ডেকালৈ কাব্য সাধনা বঁটা আগবঢ়োৱা হয়। ডক্টৰ হিতেশ ডেকা অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ এজন সদস্য। এনে বহু ব্যক্তি আছে আজিৰ সভাপতিলৈকে এনেকুৱা সংখ্যক মানুহ অসম সাহিত্য সভা নামৰ আন্দোলনটোৰ লগত সংপৃক্ত হৈ আছে। মই বাকীবোৰৰ কথা নকওঁ। গতিকে ভব্য গব্য মানুহসকল য'ত জড়িত হৈ থাকে, যাক অসমীয়া জাতিয়ে লৈ গৌৰৱ অনুভৱ কৰে, অসমীয়া ভাষাটোক লৈ, অসমীয়া সাহিত্যক লৈ, অসমীয়া সংস্কৃতিক লৈ যিয়ে কাম কৰি থাকে, সেই সকল মানুহক একত্ৰিত কৰি অসম সাহিত্য সভা নামৰ আন্দোলনটোক আগবঢ়াই নিবৰ কাৰণে আমাৰ চিন্তা চৰ্চাৰ দৈন্যতা থাকিব নালাগিব। আমাৰ চিন্তা শক্তিবিলাক সবল হ'ব লাগিব। আমাৰ যদি চিন্তা কৰিব পৰা ক্ষমতা নাথাকে, আমি মানসিকভাৱে উত্তৰণ কৰি ল'ব লাগিব। কাৰণ জাতি এক কৰিবলৈ হ'লে, জাতিটো সংগঠিত কৰিবলৈ হ'লে সকলো জাতি জনগোষ্ঠীৰ লোকক একতাৰ দোলেৰে বান্ধি ৰাখিব পৰা হ'ব লাগিব। আৰু অসম সাহিত্য সভা নামৰ পতাকাখনৰ তলত সকলোকে সমবেত হ'বলৈ শিকাব লাগিব। আৰু সেইটো শিকাবলৈ সাহিত্য সভা কৰ্মীসকলে দায়বদ্ধতা উপলব্ধি কৰিব লাগিব। সাহিত্য সভা অধিক দায়বদ্ধ হ'ব এইকাৰণে লাগিব যে জাতি গঠন প্ৰক্ৰিয়াটোত অসম মুলুকত এনেকুৱা কিছু সমস্যা আছে, যাৰ চিন্তা চৰ্চা, চিন্তা চেতনাবিলাক উন্নত নোহোৱাৰ কাৰণে সকলো ভাগ ভাগ হৈ যাবলৈ ধৰিছে। আমি কিছু চিন্তা চেতনাৰে অসমীয়া জাতিৰ বুকুত সকলোকে আঁকোৱালি ল'বলৈ শিকিব লাগিব, নতুনকৈ চিন্তা কৰিব লাগিব। কাৰ্বি যদি আমাৰ মাজৰ পৰা গুচি যায়, বড়ো যদি আমাৰ মাজৰ পৰা গুচি যায়, এই কথাবোৰ বাৰম্বাৰে চিন্তা কৰিব লাগিব। যাবলৈ দিছে যাওক বুলি কোৱা মানসিকতাটো সলনি কৰিব লাগিব। কি কাৰণে গৈছে, কি কাৰণে যাবলৈ বিচাৰিছে, সকলোৱে চিন্তা কৰিব লাগিব। আৰু আলোচনাৰ মাধ্যমেদি সকলোকে একেলগে ৰখাৰ চিন্তা কৰিব লাগিব। কালি আপোনালোকে জানে যে অসম মুলুকত এটা বাগৰুম্বা নৃত্য বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা হ'ল। অসমীয়া হিচাপে আমি গৌৰৱ অনুভৱ কৰা উচিত। এই নৃত্যটো আগতেও আছিলে, কিন্তু কালিৰ তাৰিখত যিটো ৰূপ ল'লে, কালি অসমীয়া জাতিৰ একত্ৰিত ৰূপটো, বড়ো জাতিৰ একত্ৰিত ৰূপটো কালি আমি দেখিবলৈ পালোঁ। বাগৰুম্বা নৃত্যই বিশ্বৰ বুকুত থিতাপি ল'লে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেই দৃশ্য উপভোগ কৰিলে।